Hello everyone, welcome to Okhama Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 10ৰ ইংলিছৰ যেটো কুইক লেসন আছে এই কুইক লেসনত তোমালোকৰ যিবিলাক কিতাপত দিয়া প্ৰশ্ন আছে কোৱেশ্চনছ আছে এই কোৱেশ্চন এনসাৰ বিলাক ওপৰত আলোচনা কৰো আৰু বুজিবলৈ চেষ্টা কৰো আৰু তোমালোক প্ৰথমতে কৈ দিও তোমালোকে কেতিয়াবা কি কমেন্টছত কমেন্ট কৰা যে এই আখৰবিলাক ভিডিঅ আখৰবিলাক মনি পোৱা নাই বুলি বা ভালকে বুজি পোৱা নাই বুলি তোমালোকে কি কৰিবা তেতিয়া তোমালোকৰ ভিডিঅ চাইছনে ওপৰত সেটিংছ আছে সেটিংছৰ ওপৰত তোমালোক তাত গৈ মেলি যেটো কোৱালিটি থাকে যদি 144p হৈ থাকে মানে একেবাৰে কম হৈ তেলে ভালকে আখৰবিলাক মনি পোৱা নাযায় তোমালোকে হেতু অকন হায়াৰ পিকচাৰ কোৱালিটি কৰি দিবা কেতিয়াবা ইন্টাৰনেট স্লো হলে তেনেকুৱা হয় তেতিয়া তোমালোকে ভালকে আখৰবিলাক মনি পাৰিবা বাৰু এতিয়া আমি যিবিলাক তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন আছে যিটো কিতাপত দিয়া সেই কিতাপ প্ৰশ্নবিলাক আলোচনা কৰো বা এনসাৰবিলাক আলোচনা কৰো ঠিক আছে তাত দিয়া আছে তোমাৰ থিংকিং এবাউট দা টেক্সট তোমালোকৰ যে কোৱেশ্চন আছে তাত এক নম্বৰ আছে কি where is crook আমি লেসনটো অলৰেডি আলোচনা কৰিলে পঢ়িলে তোমালোকে যি পঢ়াত বা বুজাত কিবা অসুবিধা পাইছা তোমালোকে সেই লেসনটো চাব পাৰা ভিডিওটো তাৰ লিংক এটো ভিডিও ডিসক্ৰিপশন দিয়া থাকিব তাত তোমালোকে চাব পাৰিবা সুন্দৰকৈ আমি লেসনটো আলোচনা কৰিছো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ ওপৰত আমি আলোচনা কৰি গৈছিলো লেসনটো পঢ়োতে গতি তোমালোকে হেতু ভিডিও চোৱা হেতু এবাৰ চাই লবা ঠিক আছে এতিয়া আমি প্ৰশ্নবিলাকৰ উত্তৰ কৰো কি আছে এক নম্বৰ where is crook কি কৈছে where মানে কোড crook কোড আছে crook কোড আছিলে answer হ'ব Coorg or Kodagu is the smallest district of Karnataka. It is situated midway between Mysore and the coastal town of Mangalore. ইয়াত মানে অকমান ভালকে তোমালোকে প্ৰশ্নটোৰ এনসাৰ সৰি যদি পৰীক্ষাত প্ৰশ্ন তোমালোকে চাই লবা তাত কিমান নম্বৰ আছে যদি তোমাৰ 2 নম্বৰ আছে তেনে অকমান দুটা লাইন এনকে দিলে যদি 1 নম্বৰ আহে 1 নম্বৰ তেতিয়া তুমি শৰ্টকে লিখিলে হ'ব অকমান দীঘলকে ভালকে বুজিবলৈ মই প্ৰশ্নটো অকমান দীঘলকে লিখিছো যদি তোমালোকে 1 নম্বৰ হয় লিখি লিখিবা where is Coorg কৈছনে Coorg is এলগত আহিবা Coorg is situated midway between Mysore and the coastal town of Mangalore. কিতাপত যেনেকৈ আছে আমি হেনেকৈ প্ৰশ্নবিলাক বেছি হে কৰা নাই সিম্পল কে প্ৰশ্নবিলাক উত্তৰ কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে মানে প্ৰথমতে কি লিখিলো মই তো চোৱা তোমালোকে Coorg আৰু Coorg or Kodagu Coorg বা Kodagu Coorg খনক Kodagu বুলি জানা নাই ন is the smallest district of Karnataka আমি লিখিছো Coorg কোড আছে নহয় এখানে Coorg বা Kodagu is the smallest district of Karnataka কৰ্ণাটকৰ সৰুতকৈ সৰু ডিস্ট্ৰিক্টখন হৈছে কি Coorg আৰু it is situated আৰু এটো ক'ত আছে it is situated এটো আছে midway between মাজভাগত Mysore and the coastal town of Mangalore মাজত ক'ত আছে Mysore আৰু coastal town Mangalore যে উপকূলীয় চহৰ Mangalore আৰু Mysore মাজভাগতে কুখন আছে গতিকে অকমান 2 নম্বৰ প্ৰশ্ন আহিলে আমি দীঘলকে লিখিলে ভাল হ'ব কাৰণ কি হৈছে Coorg আৰু Kodagu small district of কৰ্ণাটকত আছে হয়নে it is situated আৰু এটো আছে ক'ত midway between Mysore and the coastal town of Mangalore ঠিক আছে বুজি পাইছানে যদি বুজি পোৱা নাই তোমালোকে কমেন্ট কৰিবা আমি অলপ বেলেগ আকৌ ভিডিওবিলাকত ভালকে আলোচনা কৰিবলৈ বুজিবলৈ চেষ্টা কৰিম আৰু পিআৰ পিছৰ ভিডিওবিলাক তোমালোকৰ এডিটক তোমালোক পাঠ ভিত্তিক যে প্ৰশ্নবিলাকৰ এনসাৰবিলাক আমি আলোচনা কৰি আছো আৰু পিছৰ ভিডিওত তোমালোকৰ যিবিলাক তাৰ পৰা ভিতৰৰ পৰা কিছুমান প্ৰশ্ন আহে সেইবিলাকৰ ওপৰতো আমি নেক্সট আলোচনা কৰিম তাৰ বাবে তোমালোকে এইটো ভিডিওৰ ডিসক্ৰিপশন চেক কৰিবা তাত তোমালোকে পাই যাবা ভিডিও ঠিক আছে 2 নম্বৰ আছে what is the story about the Kodagu people's descent কি কৈছে what is the story কি কাহিনী পোৱা যায় ওকে কি কাহিনী about the Kodagu people মানে কুৰ্গক যিবিলাক মানুহ আছে Kodagu ন Coorg বা Kodagu এখানে Kodagu peoples মানে Kodagu কুৰ্গত থকা মানুহবিলাক Kodagu গতিকে এই Kodagu মানুহবিলাকৰ descent তেওঁলোক বংশধৰ হিচাপে তেওঁলোক যে কোন বংশ বা কৰ পৰা অহা উৎপত্তি হিচাপে যি কাহিনী আছে সেই তেনেকুৱা কি কাহিনী what is the story কি কাহিনীটো কি হয় সেই Kodagu মানুহবিলাকৰ বংশজ বা বংশধৰ হিচাপে যি কাহিনী আছে সেই কাহিনীটো কি হয় তোমাৰ হৈছে তাৰ কি আছিল দুটা কাহিনী আছিল ন এটা আছিল আৰব আৰু যে গ্ৰীকছৰ বুলি গ্ৰীক ডিসেন্টৰ বুলি কয় মানে গ্ৰীক বংশধৰ বুলি কয় গ্ৰীকৰ পঢ়া বুলি কৈছে আৰু এটা কাহিনী আছে কি আৰু এটা কাহিনী মতে হয়তো অনুমান কৰিছে যে আৰব দেশৰ হ'ব পাৰে বুলি আৰব ডিসেন্ট বুলি গতিকে দুইটা কাহিনী আমি এতিয়া আলোচনা কৰি এনসাৰটোত আমি আলোচনা কৰিম আৰু তোমালোকে যদি ওয়ান ষ্টৰী বুলি কয় প্ৰশ্ন আহে তেতিয়াহলে তুমি এটা কাহিনী যোনটো কাহিনী দি দিলে হ'ব যদি গ্ৰীক কাহিনী মতে কি আছে গ্ৰীকৰ দিবা আৰু যদি আৰব কাহিনীটো আহে তেতিয়া আৰব কাহিনী দিব পাৰিবা ঠিক আছে তা কাহিনী কেইটা কি আছে আমি এনসাৰটো লিখো কি আছে The fiercely independent people of Coorg are descendants of Greeks or Arabs মানে যেটো descendants বা যেটো বংশধৰ বুলি কয় descendants মানে হয় বংশধৰ মানে বংশৰ কোন বংশৰ বা কৰ পৰা অহা বুলি হৈছেনে প্ৰশ্ন কৰিছে যে the fiercely independent যেনে fiercely মানে আই লেসনটো পঢ়ি কয় fiercely মানে হৈছে কি তীব্ৰভাৱে তীব্ৰ স্বাধীনচতীয়া বা স্বাধীনতা প্ৰিয় যিবিলাক independent স্বাধীন people যিবিলাক the fiercely independent people of Coorg মানে যিবিলাক নেকি কুৰ্গৰ যিবিলাক তীব্ৰ স্বাধীন
মানুহবিলাক are descendants বংশধৰ হৈ কয় গ্ৰীক্স বা নতুবা আৰবমূলীয় বুলি তেওঁলোক কোৱা হয় কোন মূলীয় মানে it is said that কোৱা হয় যে one day কৈছিলে মানে কাহিনীত আছে নহয় it is said that one day a section of Alexander's army moved south along the coast and settled here as they were unable to return to their country কৈছে it is said that এটা কাহিনী বতবা এটো তোমালকে it is said that বা one story goes by as one story এনেকে লিখিব পাৰা বা it is said that কয় যে a section of Alexander's army মানে আলেকজাণ্ডাৰৰ এটো গ্ৰীক হয় আলেকজাণ্ডাৰ গ্ৰীক আছে না গ্ৰীক ডিকচনাৰীতে আলেকজাণ্ডাৰ আৰ্মি হলে মুভ সাউথ এলং কলিফলে গৈছে দক্ষিণৰ যেটো কোষ্ট আছে যে উপকূল আছে সাগৰ সেই পাৰফলে গৈছিলে and settle here আৰু তেতিয়া গৈছিল সেই সময়তে settle here ইয়াতে এই কুৰ্গতে settle হৈ গৈছে তাত ঠাই গৈছিলে as they were unable to return to their যেতিয়া নেকি তেওঁলোকে unable to return ঘূৰি যাবলৈ অক্ষম হৈছিলে অসম্ভৱ হৈছিলে to their country যেতিয়া তেওঁলোকৰ দেশত ঘূৰি যোৱাটো অসম্ভৱ হৈছিল তেতিয়া তাতে কুৰ্গতে settle হৈ গৈছিল তাতে থাকি গৈছিলে these people married among the locals and culture is apparent in the martial traditions marriage and Hindu rites which are distinct from the Hindu mainstream মানে কেনেকৈ আমি গম পালো যে তেওঁলোকে গ্ৰীকছ বুলি কি হক বাই যে these people married among the locals তেওঁলোকে মানুহ থাকিল তাৰ পিছতে তেওঁলোকে তাত স্থানীয় মানুহবিলাকৰ বিয়া বাৰু কৰিলে and culture apparent in the martial tradition আৰু তেওঁলোকৰ যেটো কালচাৰ হয় ট্ৰেডিশন হয় সেই মানে যেটো ট্ৰেডিশন হয় বা কালচাৰ হয় যেটো যিলা সংস্কৃতি বা পৰম্পৰা হেবিলাক কি হয় মাৰ্শাল ট্ৰেডিশন যেটা মানে যুদ্ধ যিবিলাক যুদ্ধৰ এটা প্ৰভাৱ বা কি বলে যুদ্ধাৰ যিবিলাক পৰম্পৰা হেবিলাক দেখিবলৈ পোৱা যায় আৰু যিবিলাক বিয়া হয় মেৰিজ হয় বা ৰিলিজিয়াছ আছে যিবিলাক নেকি ধৰ্মীয় তেওঁলোকৰ ৰীতিনীতি ৰিলিজিয়াছ মানে ধৰ্মীয় ৰাইটস মানে কি ৰীতিনীতি আছে হেবিলাকত এপ্ৰেণ্ট মানে দেখা পোৱা যায় সেই তেথাও আৰু গ্ৰীকৰ এনেকুৱা যুদ্ধাৰ মানে সেই ধৰ্মীয় হেবিলাক ৰীতিনীতি দেখিবলৈ পোৱা যায় which are distinct from Hindu mainstream যিবিলাক নেকি which are মানে যিবিলাক নেকি distinct পৃথক বেলেগ from the Hindu mainstream যেটো হিন্দু ধৰ্মৰ যেটো মূল ধাৰা বা হেতু ফল পাই পৃথক দেখা যায় সেই গ্ৰীক বা আলেকজাণ্ডাৰ যে যুদ্ধাৰ হয় যুদ্ধাবিলাকৰ তাত যেটা ৰীতিনীতি বা পৰম্পৰা দেখিবলৈ গতিকে অনুমান কৰা হৈছে তেওঁলোকে গ্ৰীকৰ হয় আৰু আলেকজাণ্ডাৰ আৰ্মি তাত ঘূৰি যা যেতিয়া অসম্ভৱ দেখিলে তেতিয়া তাত থাকি গৈছিলে গতিকে তেওঁলোকে গ্ৰীক ডিসেন্টৰ হয় বুলি কোৱা হয় এটা কাহিনী মতে আৰু সেকেন্ড স্টোৰী যেটো নেকি আৰব ডিসেন্টৰ বুলি কোৱা হয় তাৰ মতে কি আছে the theory of Arab origin draws support from the long black coat with an embroidered waist belt worn by the Qudabus known as kufiya it resembles the kufiya worn by the Arabs and Kurds মানে কি হৈছে the theory of Arab origin যেটো নেকি আৰব মূলীয় বুলি তেওঁলোক কোৱা হয় আৰব অৰিজিন বা আৰব মূলীয় draws support এটা সমৰ্থন কৰিছে যে কি তেওঁলোকৰ লং ব্লেক কোট দীঘলীয়া কলা এটা কোট পিন্ধি তেওঁলোকে আৰু উইথ এমব্ৰইডাৰী যটো নেকি এমব্ৰইডাৰী কৰা থাকে ওয়েস্ট বেল্ট কঁকালত মাৰা এখন যিখন নেকি আমি টঙালি মাৰ দৰে যেটো কঁকালত কাপোৰ মাৰে এখন ওৱন বাই কোডাবস যেটো নামটো হয় কি নন এজ যেটো জনা যায় নন কুপিয়া বুলি জনা যায় হেতু কলত মিঠাই হৈছে ইট ৰিজেম্বলস এটো মানে ৰিজেম্বলস মানে দেখা যায় মিল দেখা যায় তা কুফিয়া যেটো নেকি কুফিয়া ড্ৰেছ হয় কোনে পিন্ধে কুফিয়াটো ওৱন বাই আৰবস আৰব মানুহবিলাকে বা কাৰ্ডছ বা যিবিলাক আৰবীয় মূলীয় যিবিলাক দেশৰ মানুহবিলাকে পিন্ধে কুফিয়াটো তাত এই কুফিয়াটো মিল দেখা যায় কাৰণে তেওঁলোকক আৰব মূলীয় বুলি কোৱা হয় গতিকে সেই দুটাই ডিসেন্ট আছিল তেওঁলোকৰ যেটো নেকি ডিসেন্ট তেওঁলোকৰ তাৰ 3 নম্বৰ প্ৰশ্ন আছে what are some of the things you know about মানে তোমালোকে what are some things about you know about তোমালোকে যে এই some things know about তোমালোক লাইনটা দিছে প্ৰশ্ন দিছে তাৰ বিষয়ে তোমালোকে কি জানা হেতু সুধিছে এক নম্বৰ কি আছে the people of Cook কুৰ্গৰ মানুহবিলাকৰ বিষয়ে তোমালোকে কি জানা হেতু সুধিছে they আমি কি লিখিম তাহে they are firstly independent people and have descended from Greeks or Arab তেওঁলোকে কুৰ্গৰ মানুহবিলাকৰ বিষয়ে আমি কি গম পাইছিলো they are firstly independent তেওঁলোকে খুব বা তীব্ৰভাৱে খুব চাইনচিতিয়া মানুহ সব চাইনচিতা প্ৰিয় বা চাইনচিতিয়া বা people মানে মানুহ and আৰু have descended আৰু তেওঁলোকক অহা বুলিবা বংশ নামি descendant মানে অহা বা তেওঁলোকে মূলৰ হয় বা অহা হয় কৰপৰা হয় বুলি কোৱা হয় from Greeks and Arab তেওঁলোকে হয়তো গ্ৰীক নতুবা আৰব দেশৰ পৰা অহা বুলি কোৱা হয়
কুৰ্গৰ মানুহবিলাকৰ বিষয়ে সিমান জনা যায় দ্য নেক্সট 2 নম্বৰ প্ৰশ্ন হৈছে দ্য মেইন ক্ৰপ অফ কুৰ্গ মানে কুৰ্গৰ প্ৰধান খেতি কি হয় মেইন খেতি কি হয় ক্ৰপ কি হয় কুৰ্গৰ কফি ইজ দ্য মেইন ক্ৰপ অফ কুৰ্গ কফি আমি কফি কুৰ্গ ইজ এ কফি কাণ্ট্ৰি আমি লেচনটো প্ৰথমতে পাইছোঁ নহয় কফি তাত বাগান আছে কফি খেতি কৰে গতিকে কফি প্ৰধান খেতি কি হয় তাৰ কফি গতিকে কফি ইজ দ্য মেইন ক্ৰপ অফ কফি হৈছে কুৰ্গৰ প্ৰধান খেতি তাৰপিছত আহিলে দ্য স্পৰ্টছ ইট অফাৰ্ছ টু টুৰিষ্ট খেলবিলাক যেনেকৈ টুৰিষ্ট যোনে কুৰ্গত ফুৰিবলৈ যায় তেওঁলোকক কি খেল তাত দেখিবলৈ বা খেলিবলৈ পায় তেওঁলোকে কি কৰিবলৈ পায় কি কৰে আমি পাইছিলোঁ লেচনত ইট মষ্টলি অফাৰ্ছ এডভেঞ্চাৰ স্পৰ্টছ হুইচ ইনক্লুডছ ৰিভাৰ ৰাফটিং কেনয়িং ৰেপলিং ৰক ক্লাইম্বিং এণ্ড মাউণ্টেইন বাইকিং এটচেট্ৰা কি কৈছে কি টুৰিষ্টবিলাক যে তাত যায় যে টুৰিষ্টবিলাক যায় ফুৰিবলৈ যায় যিবিলাক তেওঁলোকে তাত কি খেল খেলে বা খেল খেলিবলৈ পায় সেইবিলাক কি হৈছে দ্য মষ্টলি অফাৰ্ছ এডভেঞ্চাৰ স্পৰ্ট কৈছে ইট মষ্টলি ইয়াত প্ৰায় বেছি সংখ্যকে অফাৰ্ছ তাত দেখা যায় বা তাত খেলিবলৈ তাত পোৱা যায় অফাৰ্ছ মানে দিয়ে একচুৱেলি এডভেঞ্চাৰ স্পৰ্টছ যিবিলাক নেকি খুব সাহসী মানে সেনেকুৱা সাহসিকতা যিবিলাক খেল আছে সেইবিলাক তাত দেখিবলৈ যায় হুইচ ইনক্লুড যিবিলাকে ইনক্লুডছ মানে তাত আছে কি আছে ৰিভাৰ ৰাফটিং মানে নদীত যে হেৰি কৰে সৰু ৰবাৰ বটত যে এনেকৈ মানুহবিলাক তোমালোকে লেচনটো পঢ়োঁতে মই অলৰেডি ৰিভাৰ ৰাফটিং কি কেনয়িং কি ৰেপলিং কি এইবিলাকৰ বিষয়ে তোমালোক বুজাই গৈছিলোঁ তোমালোকে ভিডিঅ'টোত চাই বুজি ল'ব পাৰিবা কি হয় গতিকে তেওঁলোকে কি খেল তেতিয়াহ'লে দিয়ে আছে আমি লিখিব পাৰিম ৰিভাৰ ৰাফটিং কেনয়িং ৰেপলিং ৰক ক্লাইম্বিং পাহাৰত বগোৱা হিলত মাউণ্টেইন বাইকিং পাহাৰত যিবিলাক বাইক চলায় সেনেকুৱা বিশেষকৈ কুৰ্গখন এখন পাহাৰীয়া দেশ এখন য'ত নেকি অৰণ্য হাবি জংঘল আছে গতিকে তাত সেনেকুৱা ধৰণৰ এডভেঞ্চাৰ স্পৰ্টছৰ তাত আমেজ ল'ব পৰা যায় টুৰিষ্টবিলাকে ল'ব পাৰে তাৰপিছত আহিলে 4 নম্বৰ হৈছে দ্য এনিমেলছ ইউ আৰ লাইকলি টু চি ইন কুৰ্গ দ্য এনিমেলছ জীৱ জন্তু তুমি দেখা পাবা কুৰ্গত গ'লে কি জন্তু দেখা পাবা জীৱ জন্তু দেখা পোৱা যাব লাইকলি চি ইন দ্য কুৰ্গ কৈছে কি এনিমেলছ দ্য এনিমেলছ লাইকলি টু বি চিন ইন কুৰ্গ আৰ মেকাক্স মালাবাৰ স্কুৱেৰেলছ লাংগুৰ্ছ স্লেণ্ডাৰ লৰিছ এলিফেণ্টছ এটচেট্ৰা তাত লেচনত ইমান তাত এইকেইটাই দিয়া আছে আৰু হয়তো বহুত হেৰি দিয়া আছে তাত জীৱ জন্তু দেখা পোৱা যাব পাৰে সেইকাৰণে আমি ইয়াত এটচেট্ৰা লগাই দিছোঁ কি হৈছে দ্য এনিমেলছ লাইকলি টু বি চিন ইন কুৰ্গ আৰ জীৱ জন্তুবিলাক আমি তাত গ'লে দেখিবলৈ পোৱা যায় বা দেখিব পোৱা যায় কি আছে কুৰ্গত আৰ মেকাক্স মানে বান্দৰ প্ৰজাতি হয় মালাবাৰ স্কুৱেৰেলছ তেওঁলোকে কেৰ্কেটুৱা মালাবাৰ কেৰ্কেটুৱা লাংগুৰ চলবান্দৰ স্লেণ্ডাৰ লৰিছ এলিফেণ্টছ হাতী এইবিলাক তাত আমি জীৱ জন্তু দেখিবলৈ পোৱা যায় কুৰ্গত 5 নম্বৰ প্ৰশ্ন আছে ইটছ ডিষ্টেঞ্চ ফ্ৰম বেংগলোৰ এণ্ড হাউ টু গেট দেয়াৰ কি হৈছে ইটছ ডিষ্টেঞ্চ ফ্ৰম বেংগলোৰ পৰা ইয়াৰ দূৰত্ব কিমান আৰু হাউ টু গেট দেয়াৰ আৰু তাত কেনেকৈ যাব পাৰি তোমালোকৰ তাত ফেক্ট চেক বুলি এটা তলত যিটো লেচনটোৰ তলত এটা পেৰাগ্ৰাফ দিয়া আছিল তাত এইবিলাক আছে গতিকে তোমাৰ সেইটো ইম্পৰ্টেঞ্চৰ কথা তোমাৰ লেচনটো আমি পঢ়োঁতে আমি আলোচনা কৰিছিলোঁ গতিকে তোমালোকে লেচনটো ভালকৈ চাবা তাতে তোমালোকৰ প্ৰশ্নবিলাক উত্তৰবিলাকো আমি সুন্দৰকৈ আলোচনা কৰা আছিলে গতিকে তোমাৰ লেচনটো ভালকৈ বা যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে তোমালোকে চাই ল'বা এতিয়া কি লিখিব ডিষ্টেঞ্চ কি আছে দূৰত্ব কিমান ইটছ ডিষ্টেঞ্চ ফ্ৰম বেংগলোৰ ইজ এৰাউণ্ড 250 and 260 কিলোমিটাৰ আমি লেচনটো ইয়াত ফেক্টছত পাইছিলোঁ যে কি এই দূৰত্ব বেংগলোৰৰ পৰা দূৰত্ব এৰাউণ্ড প্ৰায় 250 বা 260 কিলোমিটাৰ হ'ব পাৰে যদি বায়েৰে যাওঁ দুটা ৰাস্তা আছে আৰু বাই এয়াৰ আৰু কি ফ্লাইট লৈ বাই এয়াৰো যাব পাৰি বা ট্ৰেইনত যাব পাৰি আৰু কি দূৰত্ব আমি গম পালোঁ কি ডিষ্টেঞ্চ ফ্ৰম বেংগলোৰ ইজ এৰাউণ্ড 250-260 কিলোমিটাৰ 250 বা 260 কিলোমিটাৰ হ'ব আৰু উই কেন গেট দেয়াৰ আৰু তাত আমি যাব পাৰোঁ কিহে যাব পাৰোঁ বাই এয়াৰ আকাশলৈ যাব পাৰোঁ এৰোপ্লেনৰ থ্ৰুৱেদি তাৰপিছতে আহিলে বাই ট্ৰেইন দুটা হৈ গ'ল বাই ট্ৰেইন ৰেলৰ মাধ্যমেৰে যাব পাৰোঁ আৰু বাই ৰোডো আমি যাব পাৰোঁ গতিকে আমি তোমালোকৰ যিবিলাক ইয়াত লেচনটোত দিয়া আছিলে কুৱেশ্যনবিলাক সেইবিলাকৰ ওপৰত এইটোৰ বিষয়ে আমি আলোচনা কৰিলোঁ তোমালোকে যি ভিডিঅ' পাকে বুজি পোৱাত অসুবিধা হয় তোমালোকে কমেণ্ট কৰিবা আৰু যদি তোমালোকে বুজি পাইছা তোমালোকে হেল্পফুল হৈছে বুলি ভাবিছা প্লিজ এটা লাইক কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডত শ্বেয়াৰ কৰি দিবা আৰু আন ভিডিঅ'বিলাকৰ ইয়াৰ ওপৰতো কুৰ্গৰ ওপৰতেও আন লেচনবিলাকৰ ওপৰতো কিছুমান ভিডিঅ' দিয়া আছে কুৱেশ্যন এনচাৰবোৰো দিয়া আছে আৰু লেচনবিলাক গোটেইবিলাকৰ ওপৰত এক্সপ্লেনেশ্যন ভিডিঅ' দিয়া আছে সুন্দৰকৈ তোমালোকে চোৱা নাই তাৰ ভিডিঅ' এইটো তলত ডিছক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ তোমালোকে সকলো চাই ল'ব পাৰিবা থেংক ইউ ফৰ ৱাচিং